হয় মই বৰ্তমান আছোঁ বঙাইগাঁৱত আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ চৌদিশে কেৱল হালধীয়া আৰু হালধীয়া এয়া হ'ল সৰিয়হ খেতি কৰিছে এটা মা লক্ষ্মী আত্মসহায়ক গোটৰ তৰফৰ পৰা ইয়াত সৰিয়হ খেতি কৰিছে প্ৰায় ৮০ বিঘা ভূমিত তেখেতসকলে সৰিয়হ খেতি কৰিছে তেখেতসকলে আলু খেতি কৰিছে তেখেতসকলে ঘেঁহু খেতি কৰিছে তেখেতসকলে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছে ইয়াৰ সামগ্ৰিক দৃশ্য মই দেখুৱাইছোঁ কেৱল চৌদিশে কেৱল হালধীয়া আৰু হালধীয়া আৰু এই মুহূৰ্তত মই কিছু কথা পাতিব যত্ন কৰিম কিন্তু পোনপ্ৰথমে এটা কথাই ক'ব লাগিব যে কৃষি কৰ্মৰ জৰিয়তে তেখেতসকলে যিদৰে আগবাঢ়িছে সেই দৃশ্য কিন্তু খুবেই প্ৰশংসনীয় আৰু এই মুহূৰ্তত এগৰাকী সদস্য আছে এই মা লক্ষ্মী আত্মসহায়ক গোটৰ এগৰাকী সদস্য আছে দাদা আপোনালোকৰ ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব ৮০ বিঘা ভূমিত আপোনালোকে কৃষি কৰ্ম কৰিছে সৰিয়হ খেতি কৰিছে আলু খেতি কৰিছে ঘেঁহু খেতি কৰিছে কিদৰে আচলতে আপোনালোকে আগবাঢ়িলে যে এই প্ৰচেষ্টাটো আগবাঢ়িলে তাৰমানে সৰুৰ পৰাই তাৰমানে আমাৰ খেতিৰ প্ৰতি এটা হেৰি আছে আৰু আমাৰ যেতিয়া দলাইগাঁৱৰ যিটো আমাৰ হেৰি আৰু সামগ্ৰিক হেৰি পৰিৱেশ সেই পৰিৱেশৰ ওপৰত ভিত্তি কৰি আমি কিছুমান মানে পদক্ষেপ ল'ব লগা হ'ল এনে একচুৱেলতে মই বিজনেছ কৰিছিলোঁ কিন্তু কমপ্লিট বিজনেছটো বন্ধ কৰি মই এতিয়া পূৰা খেতিত লাগি আছোঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আপোনালোকক কিবা সহায় কৰিছেনে হয় কৃষি বিজ্ঞান কেন্দ্ৰই ফাৰ্ষ্ট টাইমৰ কাৰণে এইবাৰ আমাক 20 বিঘা মাটিত তাৰমানে ট্ৰায়েল এটা প্ৰজেক্ট দিছে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ তেওঁলোকে দিছে গুটি দিছে তাৰপিছত আপোনাৰ আমাৰ ভাৰ্মি কম্পষ্ট দিছে আৰু কি কয় এইটো শুৱাগা দিছে কিমান বছৰৰ পৰা আচলতে আপোনালোকে এই খেতিটো কৰিছে আমি মোটামুটি খেতিৰ লগততো আমি 6-7 বছৰৰ পৰা হেৰি কৰি আছোঁ লাগি আছোঁ কিন্তু অলপ বেছিকৈ তাৰমানে অলপ বহল ভিত্তিত মানে আমি আজি 4 বছৰ ধৰি কৰি আছোঁ হয় বহল ভিত্তিত তেখেতসকলে 4 বছৰ ধৰি কৰি আছে কাৰণ কৃষি কৰ্মৰ জৰিয়তে তেখেতলোকে স্বাৱলম্বী হ'ব পাৰিছে যে এইটো কথা উপলব্ধি কৰিব পৰা যায় কাৰণ 4 বছৰ ধৰি তেখেতসকলে এই কৃষি কাৰ্যৰ লগত জড়িত হৈছে আৰু এগৰাকী সদস্য আছে তেখেতৰ পৰা জানিব দাদা আপুনিও এই যি মা লক্ষ্মী আত্মসহায়ক গোটৰ আপুনি এগৰাকী সদস্য আপুনিও এই খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আচলতে এই খেতিডৰা কৰি কেনেকুৱা লাগিছে আৰু নতুন প্ৰজন্মক কি ক'ব যে আপোনালোকে খেতিৰ প্ৰতি নতুন প্ৰজন্মক কিদৰে আগবাঢ়ি আহিব ক'ব নতুন প্ৰজন্মটো আচলতে আগবাঢ়ি আহিব লাগে এতিয়া ধৰক কেৱল মানে সেই ফেচবুক আৰু এই হোৱাটছএপ ইয়াৰ মাজতে মানে আবদ্ধ নাথাকি খেতি বাতি কৰিলে বেছি ভাল মানে চাকৰিৰ পিছত দৌৰাতকৈ খেতিৰ পিছত দৌৰাটো বহুত ভাল এইটোতো মানে স্বাধীন চিতিয়া মানে হেৰিটো কাম এইটোৱে ভাল স্বাধীন চিতিয়া কাম বুলি কৈছে চাকৰিৰ পিছত নদৌৰি বা ছ'চিয়েল মিডিয়া যি আমাৰ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া ফেচবুক হওক ইনষ্টাগ্ৰাম হওক হোৱাটছআপত তেখেতসকলে বেছি ব্যস্ত নাথাকি আচলতে খেতি পথাৰত আহি কৃষি কৰ্ম কৰি নিজকে স্বাৱলম্বীও যে কৰিব পাৰে তাৰে এক পথ দেখুৱাইছে এই মা লক্ষ্মী আত্মসহায়ক গোটৰ তৰফৰ পৰা আৰু এয়া এক ব্যতিক্ৰম দৃশ্য বুলিও ক'ব লাগিব কাৰণ কিয়নো প্ৰায় বঙাইগাঁও চহৰৰ মাজমজিয়া বুলিও ক'ব লাগিব বঙাইগাঁও চহৰৰ মাজমজিয়াত এইদৰে মা লক্ষ্মী আত্মসহায়ক গোটৰ যি খেতিৰ যি দৰ্শন সেই খেতি দৰ্শনে কিন্তু এই মুহূৰ্তত বঙাইগাঁওবাসী ৰাইজক কিছু সকাহ দিব আৰু লগতে তেখেতসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত কিছু উৎসাহ উদ্দীপনা যোগাব